অসম টাইকোৱাণ্ডো সন্থা এইটো আমি গৰ্বৰে ক'ব খুজিছোঁ যে আমি একমাত্ৰ হয়তো এছ'চিয়েশ্যন এইটো সৰ্বভাৰতত কিজানি যে 3 টায়াৰ এচিত আমি টীম লৈ যাওঁ। টীমৰ যিটো এণ্ট্ৰি ফিজ 2,500 টকাকৈ সেইটো আমি দিওঁ। প্ৰত্যেক প্লেয়াৰৰ এণ্ট্ৰি ফিজ, প্ৰত্যেকৰ এযোৰ ট্ৰেক শ্বুট, আৰু আমি হোটেলত থৈ তেওঁলোকক খেলা খেলুৱাওঁ। কিন্তু এইবাৰ পোনপ্ৰথমৰ কাৰণে আমি প্লেনত লৈ গ'লোঁ। আমি কওঁ যে আমাৰ এইটো এটা গৌৰৱৰ বছৰ। 42 বছৰ আমি অতিক্ৰম কৰিলোঁ। এই 42 বছৰত আমি ধৰি লওক বহুত খেলুৱৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খেল খেলিছে। তৎসত্বেও 7গৰাকী খেলুৱৈ একেৰাহে যে চাকৰি পালে, সেইটো এটা খুব আমাৰ স্মৰণীয় বছৰ হৈ ৰৈ যাব। আৰু এটা সুখবৰ বুলি ক'ব লাগিব, পোনপ্ৰথমবাৰৰ কাৰণে সদৌ অসম টাইকোৱাণ্ডো সন্থাই এটা ডাটাবেছ সৃষ্টি কৰিছে। আমাৰ প্ৰায় 5,000 প্লেয়াৰে ইতিমধ্যে ৰেজিষ্টাৰ কৰিছে। গোটেই অসমৰ আমাৰ ডাটাবেছটো তৈয়াৰ হৈছে। এইটো আমাৰ প্ৰক্ৰিয়াটো প্ৰায় 6 মাহমান লাগিলে। ফেব্ৰুৱাৰী মাহত কোচবিলাকৰ কাৰণে গোটেই অসমৰ ভিত্তিত এটা আমাৰ কোচেছ কেম্প পাতিছিলোঁ। যেনেকৈ আমি ৰেফাৰীবিলাকৰ পাতোঁ, কোচবিলাকৰ আমি পাতা নাছিলোঁ। এইটো পোনপ্ৰথমবাৰৰ কাৰণে চাওক, আমাৰ ছাব জুনিয়ৰ বেষ্ট টীম আনে, জুনিয়ৰে আনে বেষ্ট টীম, কেডেট সুন্দৰ প্ৰদৰ্শন। কিন্তু আমাৰ ছিনিয়ৰত তাৰমানে প্ৰত্যেক বছৰে আমাৰ পাৰফৰ্মেঞ্চটো কমি আছে। এই ডিচেম্বৰৰ 15 তাৰিখে আমাৰ যিখন AGM হৈ গ'ল, তাত সিদ্ধান্ত লোৱা হ'ল আমি এজন কোৰিয়ান মাষ্টাৰ আনি পেলাই প্ৰত্যেক বছৰে এসপ্তাহ কাৰণে হ'লেও কোচেছবিলাকৰ এটা কোচিং কেম্প কৰিম। সেইটো এটা আমাৰ সিদ্ধান্ত হৈছে। ক্ৰীড়া নীতিটো বৰ সুন্দৰ হৈছে। লগতে এছ'চিয়েশ্যনবিলাকৰ কিমান সক্ৰিয়, তেওঁলোক সক্ৰিয়তাৰ ওপৰত, ৰিজাল্টৰ ওপৰত তেওঁলোকে আৰ্থিক এটা মানে বাজেট এল'কেশ্যন থাকিব লাগে যে তোমালোকে এইখিনি কাম কৰিবা, এইখিনি আমাক ফল দেখাবা, তোমালোকে ইয়াৰলি ইমানখিনি পইচা আমি দিম। নমস্কাৰ, গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। চাওঁতে 2024 বৰ্ষটো শেষ হ'বৰ হ'ল আৰু সমাগত 2025। আৰু আমি যদি ঘূৰি চাওঁ, অসম টাইকোৱাণ্ডোৱে এই 2024 চনত কি পালে, কি হেৰুৱালে, আমি সমগ্ৰ বিষয়সমূহ পাতিম। আজি মোৰ লগত উপস্থিত আছে সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ সন্মানীয় সম্পাদক, তেখেত হ'ল সকলোৱে পৰিচিত এগৰাকী সক্ৰিয় ক্ৰীড়া সংগঠক হিৰণ্য শইকীয়া ডাঙৰীয়া। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। যিহেতু 2024 চনটো শেষ হ'বৰ হ'ল, গতিকে আমি উভতি যদি চাওঁ, সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ নেতৃত্বত 2024 চনত কেনেকুৱা ধৰণৰ সফলতা অৰ্জন কৰিলে অসম টাইকোৱাণ্ডোৱে, কি ক'ব এই মুহূৰ্তত? ধন্যবাদ। গগৈ স্পৰ্টছৰ ইয়াৰ চেনেলটো যোৱা বছৰ তেওঁলোকৰ এটা খুব দীঘলীয়া যাত্ৰা। স্পৰ্টছ জগতখনত তেওঁলোকে প্ৰত্যেকটো খেলৰে তেওঁলোকে সুন্দৰভাৱে কভাৰ কৰিছে তেওঁলোকে। আৰু সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ যোৱা বছৰটো 2024 চনত আমাৰ ভালেই বুলি ক'ব লাগিব। কাৰণ আমাৰ পোনপ্ৰথমবাৰৰ কাৰণে নেশ্যনেল গেমছত সাতজন খেলুৱৈ যিবোৰে পদক পাইছিলে গোৱাৰ নেশ্যনেল গেমছত 2023 চনৰ, তো সেই 7গৰাকী খেলুৱৈ হিমন্ত বিশ্ব শৰ্মাৰ নতুন ক্ৰীড়া যিটো নীতি, সেই ক্ৰীড়া নীতিমতে তেওঁলোকে সাধাৰণ এখন এপ্লিকেশ্যন ফিল আপ কৰিয়েই তেওঁলোকে চাকৰি পাইছে। সেইটো আমাৰ সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ 42 বছৰ ইতিহাসত পোনপ্ৰথমবাৰৰ কাৰণে 7গৰাকী খেলুৱৈ নেশ্যনেল গেম খেলি আহি পেলাই ডাইৰেক্ট চাকৰি পাইছে। তাৰ আগৰ যিবোৰে পাইছিল সেইবোৰে এটা পেঞ্চন পাইছিলে, কিন্তু পোনপ্ৰথমবাৰৰ কাৰণে এই হিমন্ত বিশ্ব শৰ্মাৰ ক্ৰীড়া নীতিৰ বাবে 7গৰাকী খেলুৱৈ যে চাকৰি পালে এখন সাধাৰণ ফৰ্ম ফিল আপ কৰি, সেইকাৰণে আমি কওঁ যে আমাৰ এইটো এটা গৌৰৱৰ বছৰ। 42 বছৰ আমি অতিক্ৰম কৰিলোঁ। এই 42 বছৰত আমি ধৰি লওক বহুত খেলুৱৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খেল খেলিছে। তৎসত্বেও 7গৰাকী খেলুৱৈ একেৰাহে যে চাকৰি পালে, সেইটো এটা খুব আমাৰ স্মৰণীয় বছৰ হৈ ৰৈ যাব। আৰু 24 চনত আমি ধৰি লওক আমাৰ ষ্টেট চেম্পিয়নশ্বিপ যেনেকৈ সাধাৰণতে আমি পাতোঁ, তেনেকৈ ধৰি লওক আপোনাৰ ছিনিয়ৰ, জুনিয়ৰ আৰু ছাব জুনিয়ৰ কেডেটখিনি আমি এবাৰ একেলগত পাতিলোঁ। কাৰণ আমাৰ ল'ৰা ছোৱালী বহুত হয়, খেলুৱৈ আমাৰ বহুত হয়, হাজাৰ হয়। যেনেকৈ 1200 খেলুৱৈ আমাৰ হৈছিলে ছিনিয়ৰ, জুনিয়ৰ, কেডেটত। আৰু আমাৰ ছাব জুনিয়ৰটো আমাৰ পিছুৱাই সদায় ৰাখি থওঁ, কাৰণ খেল ছাব জুনিয়ৰ দেৰিকৈ হয় নেশ্যনেল চেম্পিয়নশ্বিপখন। আৰু ঠিক তেনেকৈ আমি ডিচেম্বৰত ছাব জুনিয়ৰখন পাতিলোঁ। তাতেও প্ৰায় 1000মান খেলুৱৈ গোট খাইছিলে আৰু বিল' 8 years কৰিছিলোঁ, 8 বছৰৰ তলত। তো সেনেকৈ ধৰি লওক এটা অতি সুন্দৰ আমাৰ বছৰ পাৰ হ'ল টাইকোৱাণ্ডো জগতত।
আৰু হাজাৰ হাজাৰ ল'ৰা ছোৱালী এই খেল খেলিছে সেইটো কাৰণে আমি অতি সুখী কাৰণ এই খেলুৱৈবিলাকে অন্ততঃ আমি সুস্বাস্থ্যৰ গৰাকী হৈ ৰৈছে তেওঁলোক আৰু এই ৰাগিয়াল যিবোৰ দ্ৰব্য তাৰ পৰা তেওঁলোকে আঁতৰি আছে আৰু এটা সুখবৰ বুলি ক'ব লাগিব পোনপ্ৰথমবাৰৰ কাৰণে সদৌ অসম টাইকোণ্ডো সন্থাই এটা ডাটাবেছ সৃষ্টি কৰিছে আমাৰ প্ৰায় 5,000 প্লেয়াৰে ইতিমধ্যে ৰেজিষ্টাৰ কৰিছে গোটেই অসমৰ আমাৰ ডাটাবেছটো তৈয়াৰ হৈছে এইটো আমাৰ প্ৰক্ৰিয়াটো প্ৰায় 6 মাহমান লাগিলে তো এই 24 বছৰৰ মানে এই দুটাই আমি মানে ধৰি লওক স্মৰণীয় বিষয় ৰ'ব এটা হ'ল 7 গৰাকী খেলুৱৈ সদৌ অসম টাইকোণ্ডো সন্থাৰ 7 গৰাকী খেলুৱৈ চাকৰি পালে আৰু এই 5,000 যিটো আমাৰ খেলুৱৈ যিটো ডাটাবেছ আমি সৃষ্টি কৰিলোঁ তো সেই দুটাৰ স্মৰণীয় বুলি ক'ব লাগিব আৰু বলিন চেতিয়া ডাঙৰে যেতিয়াৰ পৰা আমাৰ সদৌ অসম টাইকোণ্ডো সন্থাৰ সভাপতিৰ আসন গ্ৰহণ কৰিছে তেতিয়াৰ পৰা ধৰি লওক আমাৰ এটা শক্তি নতুন এয়া হৈছে শক্তিত আমি আগুৱাই যাব পাৰিছোঁ আৰু তেওঁ যোৱা বছৰ ফেব্ৰুৱাৰী মাহত যিখন আমাৰ AGM আছিল য'ত নেকি তেওঁ সভাপতি হিচাপে নিযুক্তি হ'ল হৈয়ে তেতিয়া ঘোষণা আমি কৰিছিলোঁ যে ছিনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপখন আমি পাতিম আৰু 2023 চনৰ ছেপ্টেম্বৰ মাহত 9, 10, 11 তাৰিখে আমি ছিনিয়ৰ নেশ্যনেল টাইকোণ্ডো চেম্পিয়নশ্বিপ পাতিছিলোঁ প্ৰায় 18 বছৰ আমি ছিনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপ পাতা নাছিলোঁ 2005 চনতে পাতিছিলোঁ চ' সেই এটা স্মৰণীয় এটা বিষয় যে আমি অত বছৰ মূৰত আমি ছিনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপখন যোৱা বছৰ পাতিছিলোঁ আৰু 24ত আমি ধৰি লওক বিভিন্ন কৰ্মশালাও কৰিছোঁ কোচেছবিলাকৰ কাৰণে আৰু সেই এটা পোনপ্ৰথমৰ কাৰণে হৈছে যে ফেব্ৰুৱাৰী মাহত কোচবিলাকৰ কাৰণে গোটেই অসমৰ ভিত্তিত এটা মানে কোচেছ কেম্প পাতিছিলোঁ যেনেকৈ আমি ৰেফাৰীবিলাকৰ পাতোঁ কোচবিলাকৰ আমি পাতা নাছিলোঁ এইটো পোনপ্ৰথমবাৰৰ কাৰণে সদৌ অসম টাইকোণ্ডো সন্থাই আমাৰ যিটো অসম টাইকোণ্ডো একাডেমি আছে তাতে আমাৰ মাষ্টাৰ পৱন শইকীয়া তেওঁকে দায়িত্বটো দিয়া হৈছিলে এই কেম্পটোৰ আৰু লগত তেওঁ এক্সিষ্ট কৰিছিলে নীলমজ্যোতি কলিতা তেওঁ সুন্দৰভাৱে তেওঁ মানে গোটেই অসমৰ পৰা কোচেছবিলাক আহিছিল আহি পেলাই তাতে প্ৰশিক্ষণ হৈছিলে প্ৰায় এসপ্তাহ 4 দিনীয়া এটা কৰ্মশালা হৈছিলে 4 দিনীয়া কৰ্মশালা আৰু নেশ্যনেল চেম্পিয়নশ্বিপত কেনেকুৱা ধৰণৰ সফলতা অৰ্জন কৰিলে অসমে বিগত 2024 বৰ্ষটোত চাওক আমাৰ ছাব জুনিয়ৰ বেষ্ট টীম মানে জুনিয়ৰে আনে বেষ্ট টীম কেডেট সুন্দৰ প্ৰদৰ্শন কিন্তু আমাৰ ছিনিয়ৰত তাৰমানে প্ৰত্যেক বছৰে আমাৰ পাৰফৰ্মেঞ্চটো কমি আছে মানে হয়তো খেলুৱৈবিলাকে এনেকুৱা হৈ যায় চাকৰি তাকৰি পোৱাৰ পিছতো অলপ সিহঁতে লেহেমীয়া হৈ গৈছে সিহঁতৰ সেইটো এটা কাৰণ দেখিছোঁ কাৰণ আমাৰ ফালৰ পৰা আমি ছিনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপটোৰ আগতে আমি একমাহৰ এটা কোচিং কেম্প সদৌ অসম টাইকোণ্ডো সন্থাৰ পৰা নিজৰ বিবেকে আমি দিওঁ আৰু এইবাৰ পোনপ্ৰথমবাৰৰ কাৰণে আৰু এটা পোনপ্ৰথমৰ কাৰণে হ'ল আমি গোটেই টীমটো প্লেনেৰে লৈ গৈছোঁ ইয়াৰ পৰা চেন্নাইৰ পৰা পুডুচেৰী বাছেৰে ছিনিয়ৰ টীমটো পোনপ্ৰথমবাৰৰ কাৰণে এনেইতো আমি প্ৰত্যেকটা টীমকে আমি নেশ্যনেল চেম্পিয়নশ্বিপ খেলিবলৈ গ'লে আমি 3 টায়াৰ এচিত লৈ যাওঁ আৰু চবকে ট্ৰেকশ্বুট এযোৰ দিওঁ আৰু আমি মানে য'ত থকা ব্যৱস্থা কৰে আমি সাধাৰণতে তাত নেৰাখোঁ কাৰণ অলপ তাৰ কষ্ট পায় প্লেয়াৰবিলাকে আমি কম দামী হ'লেও হোটেলতে ৰাখি আছোঁ তো সদৌ অসম টাইকোণ্ডো সন্থাই এইটো আমি গৰ্বৰে ক'ব খুজিছোঁ যে আমি একমাত্ৰ হয়তো এছ'চিয়েশ্যন এইটো সৰ্বভাৰতত কিজানি যে 3 টায়াৰ এচিত আমি টীম লৈ যাওঁ টীমৰ যিটো এণ্ট্ৰি ফিজ 2,500 টকাকৈ সেইটো আমি দিওঁ প্ৰত্যেক প্লেয়াৰৰ এণ্ট্ৰি ফিজ প্ৰত্যেকৰ এযোৰ ট্ৰেকশ্বুট আৰু আমি হোটেলত থৈ তেওঁলোকক খেলা খেলোঁ কিন্তু এইবাৰ পোনপ্ৰথমৰ কাৰণে আমি প্লেনত লৈ গ'লোঁ কাৰণ আমাৰ ৰিজাৰ্ভেশ্যনটো পোৱা নাছিলোঁ সময় কম আছিলে কিন্তু পাৰফৰ্মেঞ্চ ইমান ঠিক নহয় ৰ'দালি বৰুৱাই যে এটা গ'ল্ড লৈ আহিলে আৰু ছিনিয়ৰ কেটেগৰীত চিলভাৰ আৰু ব্ৰঞ্জ আছে ছিনিয়ৰ কেটেগৰী মানে এবভ 60 এণ্ড এবভ 50 পুমচেট তো সেইকাৰণে আৰু এই পুমচেট ছিনিয়ৰত আমাৰ বয়জ এণ্ড গাৰ্লছত আমাৰ ব্ৰঞ্জ মেডেল আছে স্কুল গেমছত কেনেকুৱা ধৰণৰ সফলতা স্কুল গেমছৰ সুন্দৰ সফলতা আমি প্ৰায় 6টা আমি গ'ল পাইছিলোঁ নেকি মানে প্ৰদৰ্শন আমাৰ ভাল বাকী চব খেলতে ভাল কিন্তু আমাৰ ছিনিয়ৰ নেশ্যনেলছৰ প্ৰদৰ্শন এইবাৰ বেয়া হ'ল এমাহ ট্ৰেইনিং দিলোঁ প্লেনত লৈ গ'লোঁ খুব আশা কৰিছিলোঁ বৰ ভাল এইবাৰ হ'ব ফলাফল পাম আমি কিন্তু বৰ টাফ এয়া হৈছে মানে ধৰি লওক ছিলেকশ্যন হৈছে আৰু নেশ্যনেল গেমছৰ কাৰণে বিশেষকৈ চব ষ্টেটবিলাকে ভাল টীম পঠিয়াইছে তাতে আকৌ আপোনাৰ আৰ্মিৰ পৰা আহে বিভিন্ন আৰ্ম ফ'ৰ্চেছৰ পৰা আহে তো সেইবোৰ টীমবিলাক ষ্ট্ৰং হৈ আহে তো সেনেকুৱা হৈছে ঘটনা
যি ধৰণে ধৰি লওক খেলুৱৈসকলে প্ৰশিক্ষণ পাব লাগে প্ৰশিক্ষকসকলৰ পৰা তেখেতসকলে সেইখিনি প্ৰশিক্ষণ পাইছেনে নাই যিহেতু আপোনালোকে প্ৰশিক্ষকৰ কাৰণেও কৰ্মশালা আপোনালোকে অলপ দিনৰ আগতে কৰিছিল গতিকে কি ভাবে আপুনি এই ক্ষেত্ৰত আমি কৰ্মশালাটোৰ পৰা উপকৃত হৈছোঁ কিন্তু আমি ধৰি লওক কিমান আমি নিজে ডাঠি ক'ব পৰা নাই যে আমি একচুৱেলি সেই মানদণ্ডটো তাৰমানে আৰু অলপ ওপৰত নিব লাগিব সেয়েহে আমাৰ যোৱা এই ডিচেম্বৰৰ 15 তাৰিখে আমাৰ যিখন AGM হৈ গ'ল তাত সিদ্ধান্ত লোৱা হ'ল আমি এজন কোৰিয়ান মাষ্টাৰ আনি পেলাই প্ৰত্যেক বছৰে এসপ্তাহ কাৰণে হ'লেও কোচেছবিলাকৰ এটা কোচিং কেম্প কৰিম সেইটো এটা আমাৰ সিদ্ধান্ত হৈছে আৰু অ'পেন চেম্পিয়নশ্বিপ এখন আমি পাতিম এবাৰ নলবাৰী ডিষ্ট্ৰিক্ট টাইকোণ্ডো এছ'চিয়েশ্যনে তেওঁলোকে আয়োজন কৰি আছে তো সেইকাৰণে আমাৰ এই দুটা সিদ্ধান্ত হৈছে এটা হ'ল প্ৰত্যেক বছৰে কোচবিলাকৰ কাৰণে এটা ফৰেন কোচ কোৰিয়ান কোচ এটা আনি এসপ্তাহ কাৰণে ট্ৰেইনিং আৰু অ'পেন চেম্পিয়নশ্বিপখন প্ৰত্যেক বছৰে আমি কোনোবা এখন ডিষ্ট্ৰিক্টক পাতিব দিম এইটো ছাপৰ্টেড বাই সদৌ অসম টাইকোণ্ডো সন্থা হ'ব একাডেমিটো ঠিকে চলি আছে খেলুৱৈসকল বা প্ৰশিক্ষকসকল প্ৰশিক্ষণ ব্যৱস্থা একাডেমিখন ইয়াত যিখন চলি আছে এটা সময়তো খুব এইখনে বহুত জোৰদাৰ একাডেমি আছিল কিন্তু এতিয়া বিভিন্ন ছিনিয়ৰ প্লেয়াৰ্ছবিলাকে নিজৰ নিজৰ জেগাবিলাকত চবেই একাডেমি খুলিছে চ' নহয় একফালে ভাল কথা আমি যদি আমাৰ অলপ খেলুৱৈ কমি গৈছে কিন্তু তৎসত্ত্বেও আমি সেইটো ভাল বুলি এইকাৰণে কৈছোঁ যে বিভিন্ন যিবোৰ ছিনিয়ৰ প্লেয়াৰ নাইবা কোচ আছে সেইবোৰ আমি সুবিধা দিছোঁ যে তই যিমান পাৰ খোল তাৰ আমাৰ আপত্তি নাই যিমানে খুলিব আমাৰ কাৰণে সিমানেই আমাৰ কাৰণে ভাল বুলি ক'ব অসমৰ চুকীয়াকণে এতিয়া বৰ্তমান সময়ত একাডেমি গঢ়ি উঠিছে টাইকোণ্ডোৰ অসমৰ মানে শদিয়াৰ পৰা ধুবুৰীলৈকে একেবাৰে সিফালে কাছাৰলৈকে প্ৰত্যেক ডিষ্ট্ৰিক্টতে টাইকোণ্ডো প্লেয়াৰ আছে অলপ আগতে মই ক'লোঁ যে আমাৰ ৰেজিষ্টাৰ্ড প্লেয়াৰে 5000 সেইটো আকৌ হৈ আছে মানে সেইটো এটা কণ্টিনিউৱাছ প্ৰচেছ হৈ আছে এতিয়ালৈকে 5000 মান হ'ল তাৰমানে সেইটো আৰু বাঢ়িব আগন্তুক দিনত আৰু বাঢ়িব তাৰমানে তো সেই হিচাপে আমি যে সদায় কওঁ যে আমাৰ চবতছে জনপ্ৰিয় ক্ৰীড়া অসমত আজি টাইকোণ্ডো বুলি আমি এনেই ক'ব খোজা নাই আমি ডেটা দেখাই পেলাই আমি সেই কথাটো গৰ্বৰে ক'ব খুজিছোঁ যে আমাৰ যে ইমান হাজাৰ মানে এতিয়ালৈকে 5000 হ'ল এইটো বাঢ়িব তাৰমানে অহা 1-2 মাহত আৰু বাঢ়িব সেই প্ৰক্ৰিয়াটো চলি আছে তো আৰু গোটেই ব্যৱস্থাটোৰ ক্ষেত্ৰত সদৌ অসম টাইকোণ্ডো সন্থাৰ সন্মানীয় সভাপতি বিধায়ক মহোদয় যিহেতু আছে বলিন চেতিয়া ডাঙৰীয়া তেখেতৰ নিশ্চয় বহুখিনি পদক্ষেপ গ্ৰহণ কৰিছে গতিকে এই ক্ষেত্ৰত কি ক'ব নাই হয় তেওঁ অহাৰ পৰা আমাৰ কোনো নাই আমাৰ যিটো সক্ৰিয়তা সেইটো বাঢ়ি গৈছে আমাৰ ছিনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপখন তেওঁৰ নেতৃত্বত আমি পাতিলোঁ আৰু আমি এটা কৰিছোঁ মই আপোনাক ক'ব পাহৰি গ'লোঁ যে আমি ছিনিয়ৰ জুনিয়ৰ কেডেট ছাব জুনিয়ৰ নেশ্যনেলত যিবিলাকে মেডেল মাৰিছে গোল্ড মেডেলিষ্টবিলাকক 10,000 চিলভাৰ মেডেলিষ্টবিলাক 7,000 আৰু ব্ৰঞ্জ মেডেলবিলাক 5,000 সেই গোটেই পইচাখিনি মানে এই যিখিনি মানে মেৰিট ফিনেন্সিয়েল যিখিনি আমি এই স্কলাৰশ্বিপে বুলি কওক নাইবা এটা বৃত্তীয় আমি সহায় সেইটো বলিন চেতিয়া ডাঙৰীয়াই নিজববীয়াকৈ কৰি দিছে 2025 চনক লৈ নতুন কিবা পৰিকল্পনা আছে নেকি কিবা সিদ্ধান্ত লোৱা হৈছে নেকি ইতিমধ্যে AGM হৈ গৈছে আপুনি উল্লেখ কৰিছে নহয় মই অলপতে কৈছোঁ যে অহা বছৰৰ পৰা এজন কোৰিয়ান মাষ্টাৰ আনি আমি প্ৰত্যেক বছৰে এসপ্তাহ অন্তত কোচেছবিলাকৰ আমি এটা কেম্প কৰিম লগত ৰেফাৰীবিলাকৰো আমি ধৰি লওক ছেমিনাৰ এইবিলাক কৰিম লগত আমি পুঞ্চেৰো এটা এক্সট্ৰাকৈ এটা কেম্প এটা কৰিম আৰু তাৰ লগত এখন অ'পেন চেম্পিয়নশ্বিপ মানে আমি যিখন চেম্পিয়নশ্বিপ কৰোঁ সদৌ অসম টাইকোণ্ডো সন্থা সেইখন অফিচিয়েল হৈ থাকিলে কিন্তু তাৰ উপৰি এখন অ'পেন চেম্পিয়নশ্বিপ হ'ব এখন প্ৰাইজ মানি হ'ব তাত মানে প্ৰাইজ মানিটো মানে প্লেয়াৰ বা টীম সিহঁতে কিবা এটা পইচা পাব আৰু 2025ত নেশ্যনেল চেম্পিয়নশ্বিপ হোৱাৰ কিবা আশা আছে নেকি অসমত নেশ্যনেল চেম্পিয়নশ্বিপ কথা এতিয়া ভবা নাই হয়তো আমি কৰিব পাৰোঁ যিসকল টাইকোণ্ডো খেলুৱৈ আছে বা টাইকোণ্ডো প্ৰেমী আছে তেখেতসকলৰ উদ্দেশ্যে আপুনি কি ক'ব বিচাৰিব চাওক টাইকোণ্ডোৰ আমি এটা উজ্জ্বল ভৱিষ্যত দেখিছোঁ আমাৰ প্লেয়াৰে ধৰি লওক ৰাষ্ট্ৰীয় পদক্ষেপতো পাইছে বাৰু ইণ্টাৰনেশ্যনেল ইয়াতো যেনেকৈ ৰোডালি এইবাৰ তাই ভিয়েটনামত এছিয়ান চেম্পিয়নশ্বিপত তাই ব্ৰঞ্জ মেডেল মাৰিছে তো সেইকাৰণে মানে আমি আশা কৰিছোঁ যে আমাৰ পৰা ইণ্টাৰনেশ্যনেল নাইবা ভৱিষ্যতে অলিম্পিক্সত মানে এতিয়াৰ কথা কোৱা নাই হয়তো অহা 3-4-5 বছৰৰ ভিতৰত আমাৰ খেলুৱৈ ইয়াৰ পৰা ওলাব কিবা কৰণীয় আছে তাৰ কাৰণে অলিম্পিক পৰ্যায়ত অসমৰ খেলুৱৈ জিলিকিব পৰা খেলুৱৈ বা যোগ্যতা আহৰণ কৰিবলৈ হ'লে কিবা কৰণীয় আছে বুলি ভাবে নেকি নাই চাওক এইবোৰত বহুত পইচা খৰচ হয় সেই খৰচ মানে এছ'চিয়েশ্যন অকলে বহন কৰিব নোৱাৰে তো সেইকাৰণে আমি আগতে কৈও আহিছোঁ
যে অসম চৰকাৰে এনেকুৱা এটা নীতি কৰক, এইটো ক্ৰীড়া নীতিটো বৰ সুন্দৰ হৈছে, লগতে এছ'চিয়েশ্যনবিলাকৰ কিমান সক্ৰিয় তেওঁলোক, সক্ৰিয়তাৰ ওপৰত ৰিজাল্টৰ ওপৰত তেওঁলোকে আৰ্থিক এটা মানে বাজেট এল'কেশ্যন থাকিব লাগে, যে তোমালোকে এইখিনি কাম কৰিবা, এইখিনি আমাক ফল দেখাবা, তোমালোকৰ ইয়াৰলি ইমানখিনি পইচা আমি দিম। অন্ততঃ মানে ডাইৰেক্টৰ অফ মানে স্পৰ্টছ এণ্ড ইউথ এফেয়াৰ্ছৰ পৰা আমি এটা ডাইৰেক্টৰক মই নিজে পাৰ্চনেলি কৈছিলোঁ যে মিনিমাম 25 লাখকৈ এটা 25 লাখ মিনিমাম কৈছোঁ এইকাৰণে যে এই যে আমি প্লেয়াৰবিলাক যে খেলিবলৈ পঠিয়াওঁ নেশ্যনেল 4টা টীম, মিনিমাম এটা টীমত খৰচ হয় 3 লাখ টকা মিনিমাম। তাৰমানে 15 লাখমান টকা আমাৰ খৰচ হয় টীমবোৰক পঠিয়াই খেলোৱাৰ কাৰণে। আৰু যদি আমি কেম্প চেম্প পাতোঁ বাহিৰা ফৰেন কোচছ আনি পেলাই, তো তাতে ধৰি লওক তাতেও 5-10 লাখ টকা খৰচ হয়। সেইকাৰণে মিনিমাম মই 25 লাখ টকা প্ৰত্যেক বছৰে এইটো বাজেট এল'কেশ্যন হ'ব লাগে। আৰু ডাইৰেক্টৰ অফ স্পৰ্টছ এণ্ড ইউথ এফেয়াৰ্ছে এছ'চিয়েশ্যনৰ এক্টিভিটি পাৰফৰ্মেঞ্চ চাই পেলাই এই বিত্তীয় সাহাৰ্য প্ৰদান কৰিব লাগে। শেহতীয়াভাৱে যেতিয়া 2024 বৰ্ষতে দিছপুৰত এখন মিটিং অনুষ্ঠিত হৈছিলে, অসমৰ কেইবাটাও এছ'চিয়েশ্যনৰ মানুহ উপস্থিত আছিলে, আপুনিও তাতে উপস্থিত আমি দেখা পাইছিলোঁ। আৰু য'ত আমাৰ নন্দিতা গালোচা ডাঙৰীয়া আছিলে, যিহেতু তেখেত ক্ৰীড়ামন্ত্ৰী, বা জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া আছিলে, বা আপোনালোকৰ যিখিনি মানে অভাৱ অভিযোগ আছিলে তেখেত উত্থাপন কৰিছিলে। গতিকে সেইখিনি বস্তু এতিয়া কি পৰ্যায়ত আছে? নহয় চাওক, সেইখন SLACয়ে অৰ্গেনাইজ কৰিছিলে, গীতাৰ্থ গোস্বামীয়ে অৰ্গেনাইজ কৰিছিলে। আৰু SLACৰ চেয়াৰমেন যিহেতু ক্ৰীড়া মন্ত্ৰীজনে হয়, সেইজন নন্দিতা গালোচা আহিছিল। আৰু আমাৰ যিবোৰ এছ'চিয়েশ্যনৰ অসমৰ ক্ৰীড়া যিবোৰ এছ'চিয়েশ্যন, তেওঁলোকৰ প্ৰেচিডেণ্ট ছেক্ৰেটেৰী আহিছিল। আৰু জিলাবিলাকৰ পৰা যিবিলাক ক্ৰীড়া সন্থা, জিলা ক্ৰীড়া সন্থা, তেওঁলোকৰ পৰা প্ৰতিনিধি আহিছিলে। এটা বিভিন্ন ধৰণৰ এইবিলাক কথা আলোচনা হৈছিল। কিন্তু তাৰ মাজতে মই আপোনাৰ আগত যিখিনি কথা ক'লোঁ, সেইখিনি কথা আমি তাতে উত্থাপন কৰিছিলোঁ যে অন্ততঃ 25 লাখকৈ আমাৰ কিমানটা আছে এছ'চিয়েশ্যন, 34টামান আছে, 34-25টা হ'ব। তো সেইটো আকৌ এনেই দিব কোৱা নাই, মানে এছ'চিয়েশ্যনৰ মানে তেওঁলোকৰ এক্টিভিটি আৰু পাৰফৰ্মেঞ্চ, এই দুটা বস্তুৰ ওপৰত ভিত্তি কৰি পেলাই আৰ্থিক সাহাৰ্যটো দিব লাগে চৰকাৰে। 2025 চনত অসম টাইকোৱাণ্ডোত কি পৰিৱৰ্তন আপুনি বিচাৰিছে, বা কেনেকুৱা ধৰণৰ পৰ্যায়ত আপুনি 2025ত অসম টাইকোৱাণ্ডোক চাব বিচাৰিছে? টাইকোৱাণ্ডোৰ অহা বছৰত আমি কোচেছবিলাকৰ মানদণ্ড উন্নতি কৰাৰ কাৰণে যিটো ফৰেন কোচ এটা অনাৰ আমি সিদ্ধান্ত লৈছোঁ, আমি আনিমেই। তাৰমানে কোচেছবিলাকো ভাল, আমি যদি তেওঁলোকক উচ্চ এয়া দিব পাৰোঁ, ট্ৰেইনিং দিব পাৰোঁ, তেওঁলোকে ল'ৰা ছোৱালীখিনিক সেইমতে দিব পাৰিব। নম্বৰ 1। নম্বৰ 2, খেল এখন সুন্দৰভাৱে পৰিচালনা কৰিবৰ কাৰণে ৰেফাৰীবিলাক আপডেটেড হ'ব লাগে, ৱৰ্ল্ড টাইকোৱাণ্ডো ৰুলছ এণ্ড ৰেগুলেশ্যন। সেইকাৰণে আমি ৰেফাৰী চেমিনাৰ এখন আমি পাতিম। আৰু তাৰ লগতে আমি ধৰি লওক মানে ধৰি লওক ষ্টেট চেম্পিয়নশ্বিপ আমি এখন পাতোৱেই। ষ্টেট চেম্পিয়নশ্বিপখন এবাৰে খেল সুবিধা পায় ল'ৰা ছোৱালীখিনিকে, প্লেয়াৰখিনিখিনিয়ে। তো সেইকাৰণে আমি এখন অ'পেন চেম্পিয়নশ্বিপৰ কথা ভাবিছোঁ। তো অহা বছৰৰ পৰা কি হ'ব, তেওঁলোকে 2খন খেল খেলিব পাব মিনিমাম। আৰু এটা বিষয় থাকি গ'ল, মই ক'ব থাকি গ'ল, তাৰমানে ইণ্টাৰ ক্লাব চেম্পিয়নশ্বিপ এখন পতাৰ কথা আমি এয়া কৰিছোঁ, প্লেন কৰিছোঁ, য'ত নেকি এখন ডিষ্ট্ৰিক্টৰ কাষৰীয়া চুবুৰীয়া ডিষ্ট্ৰিক্টবিলাকক লৈ পেলাই ইণ্টাৰ ক্লাব চেম্পিয়নশ্বিপ। তাৰমানে এটা খেলুৱৈ তিনিখন খেল খেলিবৰ কাৰণে তেওঁলোকে সুবিধা পাব। মানে ক্লাবৰো যিটো ইণ্টাৰ ক্লাব হ'ব, চুবুৰীয়া ডিষ্ট্ৰিক্ট, চব ডিষ্ট্ৰিক্টৰ পৰা নহয়। তো সেই যিখিনি তাৰমানে নেইবাৰিং ডিষ্ট্ৰিক্ট হ'ব, এই য'ত পাতিব, তো সেই ওচৰ চুবুৰীয়া ডিষ্ট্ৰিক্টখিনিকে মাতিব পাৰিব। চাপ'জ গুৱাহাটীত যদি হ'ল, নগাঁও মাতিব পাৰিব, কামৰূপ ৰুৰেলৰ পৰা আহিলে ইয়াতে, আৰু ধৰি লওক মৰিগাঁও, মানে ওচৰৰ পাজৰৰ যিখিনি ডিষ্ট্ৰিক্ট, সেনেকৈ 4-5খন ডিষ্ট্ৰিক্ট মিলাই পেলাই আহিব পাৰিব। সেই এটা ছিষ্টেম কৰিছোঁ তাৰমানে। নিশ্চয়কৈ আপোনালোকৰ সেই সপোন সাফল্যমণ্ডিত হওক আগন্তুক সময়ত, আমি সেই আশা কৰিছোঁ। আৰু আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক আমাৰ গগৈ স্পৰ্টছ চেনেলৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। গগৈ স্পৰ্টছক মই মোৰ শুভেচ্ছা থাকিলে যে এই স্পৰ্টছ চেনেলটোৱে আৰু সুন্দৰভাৱে আৰু সক্ৰিয়ভাৱে তেওঁলোকে অসমৰ বিভিন্ন ক্ৰীড়াক তেওঁলোকে এখন প্লেটফৰ্ম দিছে, যাৰ দ্বাৰাই ধৰি লওক বিভিন্ন খেলুৱৈ, স্পৰ্টছ অৰ্গেনাইজাৰ, মানে ক্ৰীড়া সংগঠক, অভিভাৱক, চবৰে কাৰণে এইটো এখন সুন্দৰ এখন মঞ্চ পাইছে, য'ত নেকি
এই মানে তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰে আৰু ইয়াৰ পৰা ধৰি লওক যিটো উৎসাহিত একচুৱেলি পাব্লিচিটি মানে কি উৎসাহিত খেলুৱৈক উৎসাহিত কৰাৰ কাৰণে ক্ৰীড়া সংগঠকবিলাক উৎসাহিত কৰাৰ কাৰণে আৰু অভিভাৱকসকলক উৎসাহিত কৰাৰ কাৰণে এই ক্ৰীড়াৰ চেনেলটো গুগল স্পৰ্টছে যিখিনি কৰি আছে সেইখিনি প্ৰশংসনীয় নিশ্চয়কৈ এয়া আছিল সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ সন্মানীয় সম্পাদক হিৰণ্য শইকীয়া ডাঙৰীয়া আমি আশা কৰিম তেখেতে যিখিনি সপোন প্ৰত্যাশালৈ আগবাঢ়িছে সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গুগল স্পৰ্টছ চেনেল ধন্যবাদ গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলাট জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকছুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com